আপেলো আনে কলো আনে এটু খোৱাও নেপালো ভাগ আৰু আছে কামেই কাম অকল হে মহদৈ আনে গৰু দৈ আনে পুত্ৰ জন্ম হ'ল গৃহত মই বোলো ৰাণী আই মোকো অকণ দিয়া দৈ লগালে গাল কামে কাম কামে কাম কামে কাম কিমাননো কৰিবা আৰু কাম সিফালে বোলে বৰ্জ ঐ সিফালে বোলে বৰ্জ এই বৰ্জ নহ'লে এইখন ঘৰত একো কামেই নিহিজে ক'বলৈ এতিয়া বেয়া হয় কথাবিলাক হতামুখ আমাৰ নকলেও নোৱাৰি ক'লেও দুখ লাগে তথাপি মই কওঁ দেই মোক গোপৰাজে লগনীয়া বুলি কয় কিন্তু মই লগনীয়া নহয় আমাৰ গোপৰাজে কিন্তু আমাৰ ৰাণীয়ালে ভয় কৰে মই লগোৱা নাই কথাটো মই অকল কৈছোহে কথাটো এতিয়া ক'লে বেয়া হয় বুঢ়া বয়সত আমাৰ গোপৰাজে পুত্ৰৰত্নটি এটা পাইছে আমি নথৈ আনন্দিত হৈছোঁ তথাপিও ইমান কাম কৰিব দিব লাগে নেকি বা ক'বলৈ বেয়া হয় এতিয়া এইখন ঘৰতে মই বৰ্জ আৰু মোৰ এজন বন্ধু আছিলে আমি একেবাৰে সৰুৰ পৰাই ডাঙৰ দীঘল হৈছোঁ কিন্তু ভুলবশতঃ সি এয়া তেতিয়া মানে নাথাকে সি বেলেগ এখন ঘৰলৈ গ'লগৈ কাম কৰিবলৈ মই আৰু সেইদিনা তাক সুধিলোঁ প্ৰশ্ন এটা তাৰ নামটো আকৌ ৰামধন বোলো ৰামধন তইতো জানই তয়ে মই এইখন ঘৰতে একেবাৰে সৰুৰ পৰা কাম কৰি কৰি ডাঙৰ হৈছোঁ মোৰতো বিয়া বাৰু ভাগ্য এই ফুটা কপালত নায়েই বোলো তোৰ সংসাৰ কিমান আগবাঢ়িলে সেই টপৰাই উত্তৰ দিছে নহয় বোলে কুই মই বোলো তোৰ বৰ আহল বহল মন দেই মোক আকৌ কৈছে বোলে এফাল আপোনালোকে এনেকৈ ভাবি আছে মই এনেকৈ মুখখন মানে আকৌ চাই দিলোঁ নহয় বোলো এফালটো কি বোলে আহিবলগীয়া হৈ আছে বন্ধুটোলৈ চোৱা বৰলা ভাত খাই ইয়াত কাম কৰি থাকিছোঁ আকৌ সেইপিনে ৰামধনে একুৰি এফাল ল'ৰা ছোৱালী জন্ম দিছে মুঠতে এখন ঘৰত থাকিলে মোৰ বিয়া বাৰু দূৰৰে কথা কামৰ পৰাও শান্তি নাপাম কিমান কৰিবা কাম কামে কাম কামে কাম কিমান কৰিবা আৰু কাম ব্ৰজ গোপৰাজ তই অকলে অকলে কাৰ লগত কথা পাতি আছ নাই এনেই যা ভিতৰত যা কামত ধৰগৈ ভাল গোপৰাজ আৰু শুনচোন গোপৰাজ পোনাকণক লৈ ৰাণীয়াক মই মাতিছোঁ বুলি কবি ভাল গোপৰাজ কওকচোন কিয় মাতিছিল ৰাণী আচলতে কি জানা পোনাকণৰ জন্ম হোৱাৰে পৰা
পোনাকণক নেদেখাকৈ মই এখন্তেকো থাকিব নোৱাৰা হৈছোঁ। দুখদাই নধৰিব, এই পুত্ৰৰত্নটি জন্ম হোৱাৰ পৰা মোৰো গাত একেবাৰে গুৰু গোসাঁই নাইকিয়া হ'ল নহয়। ব্ৰজ তই মনে মনে থাকচোন, অঁ যা ভিতৰত কামত ধৰগৈ। কামচোন মই কৰিয়ে আছো, আপুনিহে হেৰ' কথা তই কবি নে মই ক'ম? আপুনিয়ে ক'ব, মোৰ কিবা ভিতৰত কাম নাই নেকি? মই আহিলোহে পাই। কওক আকৌ কিয় মাতিছিল? ৰাণী, আমাক সকলোৱে নিসন্তান বুলি হাঁহিছিল নহয়। তেনেস্থলত ৰ'বচোন ৰ'ব, গৰ্ব অহংকাৰখন নকৰিব। পৰমেশ্বৰৰ কৰোণাবশতঃ এনে এটি পুত্ৰৰত্নৰ মুখ দেখিবলৈ পাইছোঁ। এয়া নিশ্চয় আমাৰ পূৰ্বজন্মৰ পুণ্যৰ ফল। নাৰায়ণ প্ৰভু, তোমাৰ অপাৰ কৰোণা। পিছে হেৰি নহয়, চোৱা চিতা কৰি পোনাকণৰ নাম এটি ৰাখিব লাগিছিল নহয়। লাগিছিল আকৌ, মই তাকেই ক'বলৈ একেবাৰে লৰি আহিছো। কথাটো অৱশ্যে হয়, সেইকাৰণে মই গোপৰাজ, নহ'লে মই সেই দৈৱজ্ঞজনক মাতি আনোগৈ নেকি বাৰু? হেৰ' মৰিব খুজিছ নি? এই জাতকৰ্মৰ কথা কংসই গম পাবলৈ হ'লে আমাক সোপাকে নি পোতাশালত বন্দী কৰিব। তেতিয়াহ'লে আমাৰ পোনাকণৰ নামাকৰণে কৰিব নালাগে। সেইটো আকৌ কেনেকৈ হ'ব? জন্ম লগ্ন মতে, জ্যোতিষ শাস্ত্ৰৰ বিচাৰ মতে নামাকৰণ কৰা, জন্ম কুণ্ডলী কৰা, ই সমাজৰ প্ৰথা, ই শাস্ত্ৰৰ বিধান। চিন্তা কোনো প্ৰয়োজন নাই ৰাণী, মই সকলো চিন্তা কৰিছোঁ নহয়। চিন্তা কৰি থাকিলেই নহ'ব নহয়। তাতে আজি পোনাকণৰ জন্মোৎসৱৰ দিন। পোনাকণৰ মংগল নিমিত্তে দান দক্ষিণা পৰমান্ন আদিও ভোজন কৰাব লাগিব। কৈছোঁ নহয় সকলো হ'ব, নামাকৰণো হ'ব, জ্যোতিষ আচাৰ্যও আহিব আৰু খোৱা বোৱাৰ যা যোগাৰো হ'ব। ব্ৰজ, গোপৰাজ, সকলো যা যোগাৰ আছেনে? সকলো যোগাৰ হৈ আছে গোপৰাজ, মই তাকে ক'বলৈ ৰৈ আছো। হৰি ওম তৎসৎ। সেয়া ব্ৰজ, ৰাণী, গুৰুদেৱ আহি পালেহি। যোৱা গুৰুদেৱৰ সেৱা শুশ্ৰূষাৰ সামগ্ৰীসমূহ যোগাৰ কৰাগৈ। ভাল বাৰু। আহক ৰাণী আই। হৰি ওম তৎসৎ, 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 হৰি ওম তৎসৎ। প্ৰণিবাদ গ্ৰহণ কৰক গুৰুদেৱ। আয়ুষ্মান ভৱ। গর্গ ঋষি পদার্পণা সর্বেষামেব জগতা শ্রয়ানা আক্রোশ কারণ মহ
নিতৰাম্ভ ভৱ ভূতং দৈৱকী জাতং হি সুতং হি বান্দে জাতং সুতং হি বান্দে। আজি তোমাৰ পৰম সৌভাগ্য। হয় গুৰুদেৱ, আজি আমাৰ পৰম সৌভাগ্য। যোৱা বছৰো একে সময়তে প্ৰিয় সখা বসুদেৱ অন্যতম ভাইজা ৰোহিণী পুত্ৰৰ জন্ম দিৱসতো একেই আনন্দ উৎসৱেৰে গকুলবাসীক মতলীয়া কৰি তুলিছিল। ঈশ্বৰৰ কৃপাত আজিও এটি সুদৰ্শন পুত্ৰৰ জন্ম লাভে নন্দপুৰীৰ জয়শ্ৰী বৰ্ধন কৰিছে। উপযুক্ত সময়তে আপুনি আহি পদৰ ধূলা দিলেহি। সকলোৱে জানে আপুনি জ্যোতিষ সৰ্বজ্ঞ। কৃপা কৰি ৰোহিণী পুত্ৰ আৰু আমাৰ পুত্ৰৰ নামাকৰণৰ ব্যৱস্থা কৰক। এয়েই আপোনাৰ চৰণত আমাৰ সৰল প্ৰাৰ্থনা। হে নন্দৰাজ, গুৰুদেৱ, মই হলো যাদৱ কুলৰ পুৰোহিত। তেনেস্থলত গোকুলত তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। এই কথা কোনো ঘুণাক্ষৰেও গম নাপাব। বাৰু তেন্তে মই গণনাৰ কাম আৰম্ভ কৰোঁ। ভাল গুৰুদেৱ। গোপৰাজ, গুৰুদেৱ, প্ৰথমে মই ৰোহিণী পুত্ৰৰ গণনাৰ কাম আৰম্ভ কৰোঁ। ভাল গুৰুদেৱ। বুলন্তে ৰোহিণী পুত্ৰে জাতিকৰণ জীৱ, সেই হেতু ইহক হবে ৰাম বুলিব। বলৰ অধিক বলে বুলিবে কবল, মুখ্য অস্ত্ৰ হইবে তাৰ নাঙল মুখন। হে নন্দৰাজ, গুৰুদেৱ, ৰোহিণী পুত্ৰই নিজৰ গুণৰ প্ৰভাৱত জাতিক ৰঞ্জিব, অৰ্থাৎ বংশৰ গৌৰৱ বৃদ্ধি কৰিব। সেইকাৰণে এই বালকৰ নাম হব বলৰাম। বলৰাম। হয় নন্দৰাজ, বলৰাম। এতিয়া নন্দৰাজ, গুৰুদেৱ, মই যশোদা পুত্ৰৰ গণনাৰ কাম আৰম্ভ কৰোঁ। ভাল গুৰুদেৱ। বহু নাম আছে গুণ কৰ্ম অনুসাৰে, তোমার কল্যাণ সাধিবে কবারম্বারে। গুণে নারায়ণ সম তোমার সন্ততি, তান পাখে নিস্তারিবে অনেক দুর্গতি। হে নন্দরাজ, গুৰুদেৱ, তোমাৰ পুত্ৰই যুগে যুগে অৱতাৰ ধৰি আহিছে। সত্যত শুক্ল বৰ্ণ, ত্ৰেতাত ৰাতুল বৰ্ণ আৰু দাপৰত শ্যাম বৰ্ণ। আৰু সেই হেতু এই বালকৰ নাম হব কৃষ্ণ। কৃষ্ণ। হয় নন্দৰাজ, কৃষ্ণ। কৃষ্ণ। পিছে নন্দৰাজ, গুৰুদেৱ, সামান্য বিঘিনিও পৰিলক্ষিত নোহোৱা নহয়। গুৰুদেৱ, নাই নাই, চিন্তাৰ কোনো কাৰণ নাই। অলপ চকু কাণ দিলেই সকলো ঠিক হৈ যাব। ভাল গুৰুদেৱ, আপুনি পুত্ৰধুৰীৰ দীৰ্ঘজীৱীৰ আশীৰ্বাদ দিয়ক। হে নন্দৰাজ, যি নিজেই মানৱৰ আশীৰ্বাদ
তেওঁকনো মই কি বুলি আশীৰ্বাদ দিম? বাৰু নন্দৰাজ, মই মোৰ কাৰ্য সমাধা কৰিলোঁ। ব্ৰজ এই আদৰ তোমাৰ ব্ৰজ। পুত্ৰদ্বয়ৰ জন্মকুণ্ডলী। ব্ৰজ, গুৰুদেৱৰ বিদায় সামগ্ৰীসমূহ লৈ আহা। হে নন্দৰাজ, পুত্ৰ ৰত্নৰে এবাৰ দৰ্শন কৰোঁ। ব্ৰজ, ৰাণী আইক মই পোনাকনকলৈ মাতিছোঁ বুলি কবি। গুৰুদেৱে দৰ্শন কৰে। ভাল গোপৰাজ। নয়নৰ মণি এইটিয়ে। আহ, কি যে বিশ্ব বিমোহন ৰূপ! হে গুৰুদেৱ, আমাৰ গৃহত পদধূলা দি আপুনি যি অনুগ্ৰহ কৰিলে তাৰ ঋণ আমি কেনেকৈ পৰিশোধ কৰোঁ? গুৰুদেৱ, আমাৰ এই পণিপ্ৰাত গ্ৰহণ কৰক। চিৰঞ্জীৱ চিৰঞ্জীৱ চিৰঞ্জীৱী ভৱ। হে নন্দৰাজ, গুৰুদেৱ, এতিয়া মই বিদায়হে মাগিছোঁ। ভাল গুৰুদেৱ। হৰি ওম তৎসৎ, 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 হৰি ওম তৎসৎ। কওকচোন কওক, আচাৰ্যইনো আপোনাৰ আগত কি ক'লে? কি ক'ব? ক'লে বোলে বুঢ়া কালত গভুৰা ল'ৰা পাই যশোদা ৰাণীৰ গা একেবাৰে সাতখন আঠখন কৰিছে। চুপতিখন নকৰিবচোন। কওকচোন কওক, গুৰুদেৱেনো আমাৰ পোনাকণৰ কথা কি ক'লে? গুৰুদেৱে মোৰ হাতত পুত্ৰদ্বয়ৰ জন্মকুণ্ডলী দি গৈছে। জন্মকুণ্ডলীৰ মতে ৰোহিণী পুত্ৰৰ নাম বলৰাম। বলৰাম? হয়। আৰু আৰু আমাৰ পুত্ৰৰ নাম? আৰু আমাৰ পুত্ৰৰ নাম কৃষ্ণ। কৃষ্ণ? কেনে লাগিছে? কৃষ্ণ